নমস্কাৰ ইউকেএম ষ্টাডিলৈ তোমালোকক স্বাগতম জনাইছো। আজি আৰু এটা নতুন ভিডিঅ' লৈ তোমালোকলৈ আগলৈ আহিছো। আজিৰ এই ভিডিঅ'টিত সপ্তম মান শ্ৰেণীৰ কাৰণে অসমীয়াৰ প্ৰথম পাঠ বৰগীত শ্ৰী শ্ৰী মাধৱদেৱে লিখা এই বৰগীতটি তোমালোকৰ কাৰণে লৈ আহিছো। তো এই বৰগীতটো তোমালোকে হয়তো সকলোৱে পঢ়িছা আৰু স্কুলতো হয়তো কৰাইছে। মই ইয়াৰ ভিতৰলৈ নাযাওঁ, প্ৰথমতে ইয়াৰ যি প্ৰশ্নোত্তৰখিনি আছে সেইখিনি মই আলোচনা কৰিম। তো বলা আমি প্ৰশ্নোত্তৰখিনিলৈ আগবাঢ়ো। প্ৰথমতে শব্দ অৰ্থখিনি আমি আলোচনা কৰোঁ। কুপিত, খঙত, ইয়াত দুটা অৰ্থ আছে, তোমালোকে এটা এটা পঢ়িলেই হ'ব। হামাকু, আমাক, অধৰ, উঠ, অৰুণধৰ, ৰঙা উঠ, চোৰাই এৰি থৈ, কম্পাৱত, কঁপিব ধৰা, দন্ত দাঁত, ওৱৰে ওপৰত, লুম্ফি লাভ মাৰি, পলাৱল, পলাল, কতিহু, কোনফালে, বানৰ বান্দৰ, ক্ষীৰ, তপতাই ডাঠ কৰা গাখীৰ, মথনি, মাখন কৰিবলৈ গাখীৰ গোটা মাৰি। এইখিনি আছিলে শব্দ অৰ্থ। তো এই বৰগীতটো ব্ৰজাৱলী ভাষাত লিখা। তো ব্ৰজাৱলী, ঝুমুৰ, ঝুমুৰা, ভটিমা এই তিনিটাৰ পৰা কিন্তু এটা তোমালোকৰ পৰীক্ষাত চমুটুকা আহিবই। এই তিনিটাই তোমালোকে ভালদৰে পঢ়িবা। প্ৰশ্নোত্তৰ 1 নম্বৰত আছে বৰগীতটিৰ মূল ভাৱ লিখা। বৰগীতটিৰ মূল ভাৱ লিখা। পাঠত উল্লেখিত মহাপুৰুষ মাধৱদেৱৰ বৰগীতটোৰ মাজেৰে পৰম পুৰুষ ভগৱান শ্ৰীকৃষ্ণৰ শিশুকালৰ বৰ্ণনা দাঙি ধৰা হৈছে। ভকতৰ মনোবাঞ্ছা পূৰণ কৰিবলৈ কৃষ্ণই সাধাৰণ শিশুৰূপত উপজি যশোদাৰ ঘৰত নানা চাতুৰি খেলা দেখুৱাইছে। মাকে স্তনপান কৰিবলৈ নিদি উতলোৱা গাখীৰ নমাবলৈ ঘৰৰ ভিতৰলৈ লৰ দিয়ে। ইয়াতে লাগিল কৃষ্ণৰ অভিমান। কৃষ্ণই খঙত মথনি ভাঙি মাখনবোৰ নষ্ট কৰিলে। কিছু নিজেও খালে আৰু লগৰ বান্দৰবোৰকো ভগাই দিলে। কৃষ্ণৰ এনে কাৰ্যৰ মাজেৰে তেওঁৰ চাতুৰি প্ৰকাশ পাইছে। বাৎসল্য ভাৱৰ এই গীতটোত মাজেৰে আচলতে ভক্ত আৰু ভগৱানৰ মিলনৰ পথহে দেখুওৱা হৈছে। 2 নম্বৰ প্ৰশ্ন। মাকে কৃষ্ণক কোলাৰ পৰা নমাই থৈ ঘৰৰ ভিতৰলৈ যাওঁতে কৃষ্ণই কি কৰিছিল? মাকে কৃষ্ণক কোলাৰ পৰা নমাই থৈ ঘৰৰ ভিতৰলৈ যাওঁতে কৃষ্ণই অভিমান কৰি খঙতে মথনি ভাঙি মাখনবোৰ নষ্ট কৰিলে। কৃষ্ণই লৱণবোৰ কাক ভগাই দিছিল? কৃষ্ণই লৱণবোৰ নিজেও খালে আৰু লগৰ বান্দৰবোৰকো ভগাই দিছিল। 4 নম্বৰ প্ৰশ্ন। শিশু কৃষ্ণৰ চাতুৰি খেলা বৰগীতটিত কিদৰে প্ৰকাশ পাইছে? ভকতৰ মনোবাঞ্ছা পূৰণ কৰিবলৈ কৃষ্ণই সাধাৰণ শিশুৰূপত উপজি যশোদাৰ ঘৰত নানা চাতুৰি খেলা দেখুৱাইছিল। মাকে স্তনপান কৰিবলৈ নিদি উতলোৱা গাখীৰ নমাবলৈ ঘৰৰ ভিতৰলৈ লৰ দিয়ে। ইয়াতে লাগিল কৃষ্ণৰ অভিমান। কৃষ্ণই খঙত মথনি ভাঙি মাখনবোৰ নষ্ট কৰিলে। কিছু নিজেও খালে আৰু লগৰ বান্দৰবোৰকো ভগাই দিলে। কৃষ্ণৰ এনে কাৰ্যৰ মাজেৰে তেওঁৰ চাতুৰি প্ৰকাশ পাইছে। 5 নম্বৰ। ক্ষীৰ ৰাখিতে গয়ো মাই। ইয়াত মাই বুলি কাৰ কথা কোৱা হৈছে? ইয়াত মাই বুলি যশোদা মাইৰ কথা কোৱা হৈছে। 7 নম্বৰ। কৃষ্ণই মথনি ভঙা দেখি যশোদাই কি কৰিছিল? কৃষ্ণই মথনি ভঙা দেখি যশোদাই এছাৰি এডাল লৈ কৃষ্ণৰ পিছে পিছে খেদি গৈছিল। 8 নম্বৰ। বৰগীতটিত উল্লেখ থকা গাখীৰৰ পৰা প্ৰস্তুত কৰা দুবিধ বস্তুৰ নাম লিখা। ক্ষীৰ আৰু লৱণ। স্বৰ দধি নাচল কহিতো পলাৱল। এই শাৰীটো আধুনিক অসমীয়াত লিখা। সম্পূৰ্ণ দৈখিনি নষ্ট কৰি কোনফালে পলাই গ'ল? এইটো ব্ৰজাৱলী ভাষাত লিখা আছে। এই শাৰীটো আমাৰ বৰ্তমান যিটো আমি অসমীয়া ভাষা লিখোঁ সেই তাতে লিখিব দিছে। আধুনিক অসমীয়া মানে বৰ্তমানৰ অসমীয়া। 10 নম্বৰ। বিনে শব্দটো 3টা বাক্য গঠন কৰা। উদাহৰণ এটা দি আছে। খৰি বিনে গতি নাই। তোমালোকে এনেকৈ লিখিব পাৰা, বেলেগো লিখিব পাৰা। পানী বিনে গতি নাই, মাটি বিনে গতি নাই, বায়ু বিনে গতি নাই। 11 নম্বৰত আছে সমাৰ্থক শব্দ লিখা। সেইখিনি মিলাব লাগে।
মই মিলাই লিখি দিছো সংশয় দ্বিধা ক্ষমতা শক্তি ধ্বংস নিপাত প্ৰশান্ত সুধীৰ বহল পুতল কাচিত দুইবাত দুন্দুবি নাগাৰা 12 নম্বৰ সমাৰ্থক শব্দ এইখিনিও লিখিব লাগে এখিনি নিজে লিখিব লাগে আৰু আগৰখিনি মিলাব লাগে দিন দুখিয়া সব সম্পূৰ্ণ পুষ্ট উঠ দদি দুই জননী মাতৃ এখিনি তোমালোকে ভালদৰে পঢ়িবা ইয়াৰ পৰা পৰীক্ষাত কিন্তু আহিবই 14 নম্বৰত আছে বিপৰীত লিঙ্গ বুজোৱা শব্দবোৰ মিলাব লাগে বিপৰীত লিঙ্গ পুত্ৰ কন্যা পিতৃ মাতৃ পুৰুষ স্ত্ৰী বালক বালিকা পতি পত্নী ৰজা ৰাণী গোৱাল গোৱালনী গোৱালনী নহব তো লিনি হ'ব লিখতে ভুল হৈছে গোৱালিনী হ'ব তে 6 নম্বৰটো বাকি ৰৈ গৈছিলে ব্যাখ্যা হেতু কৈছো উৰলে উৰে চাৰি লবনো ভুঞ্জন্ত হৰি বান্দৰ সব লইয়া সাথে পিয় লবনো বানৰ মাঝে খেপল বানৰে ধৰয় লুম্ফি হাতে উক্ত বৰগীত ফাঁকি ভাৰতীয় সাহিত্য চয়নৰ অন্তৰ্গত শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীতটিৰ পৰা তুলি দিয়া হৈছে বৰগীত ফাঁকিৰ মাজেৰে পৰমপুৰুষ ভগৱান শ্ৰীকৃষ্ণৰ শিশুকালৰ বৰ্ণনা দাঙি ধৰা হৈছে ভকতৰ মনোবাঞ্ছা পূৰণ কৰিবলৈ শ্ৰীকৃষ্ণ সাধাৰণ শিশু ৰূপত উপজি যশোদাৰ ঘৰত নানা চাতুৰি খেলা দেখুৱাইছে মাকে স্তনপান কৰিবলৈ নিদি উতলোৱা গাখীৰ নমাবলৈ ঘৰৰ ভিতৰলৈ যোৱাত কৃষ্ণই অভিমান কৰিছিল কৃষ্ণই খঙতে মথনি ভাঙি মাখনবোৰ নষ্ট কৰি নিজেও কিছু খালে আৰু লগৰ বান্দৰবোৰকো ভগাই দিলে কৃষ্ণৰ এনে কাৰ্যৰ মাজেৰে তেওঁৰ চাতুৰি প্ৰকাশ পাইছে বাৎসল্য ভাৱৰ এই বৰগীতটিৰ মাজেৰে ভক্ত আৰু ভগৱানৰ মিলনৰ পথ প্ৰকাশিত কৰিছে 15 নম্বৰ টু লাষ্ট কোৱেশ্চন বিশেষ্যৰ পৰা বিশেষণ নিব লাগে সাধু সাধুতা সাধু এটা দিয়া আছে তাৰ পিছৰটো আছে নিচলা নিচলা মানে নিজ ৰম্য ৰং কম্পিত কম্প ভদ্ৰতা ভদ্ৰ ফুলাম ফুল শৈশৱ শিশু তো এইখিনি আছিলে তোমালোকৰ এই প্ৰথম যেটো পাঠ বৰগীত তাৰ প্ৰশ্নোত্তৰ যদি তোমালোকৰ এই ভিডিঅ'টি চাই ভাল লাগে তেনেহলে তোমালোকৰ বন্ধুবৰ্গৰ ওচৰত শেয়াৰ কৰিবা আৰু মোৰ এই ভিডিঅ'টো লাইক কৰি দিবা আৰু যিসকল মোৰ চেনেললৈ নতুনকৈ আহিছা তেওঁলোকে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি দিবা ধন্যবাদ